নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজি প্ৰথমটো খবৰ ফালে। আজি খবৰ বহুকেইটা আছে, বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। তো একদম প্ৰথমৰ পৰা শেষলৈকে চাব আৰু খবৰকেইটা চাই যদি ভাল লাগে লাইক এটা কিন্তু কৰি থৈ যাব। খবৰলৈ পৰিছে যে 1 এপ্ৰিল 2026ৰ পৰা আমাৰ অসমৰ টোল গেটসমূহৰ কিছুমান নিয়ম সলনি হ'ব বুলি ঘোষণা কৰা হৈছে। আপোনালোকে 1 এপ্ৰিল তাৰিখৰ পৰা টোল গেটসমূহত কেছ পইচাৰ লেনদেন কৰিব নোৱাৰিব। আপোনালোকৰ যদি ফাষ্টেগ নাই তেনেহলে শীঘ্ৰেই আপোনালোকৰ গাড়ীত ফাষ্টেগ লগাই লওক। ফাষ্টেগৰ পৰিৱৰ্তে আপোনালোকে কেছ পইচা টোল প্লাজাসমূহত কৰ পৰিশোধ কৰিব নোৱাৰিব বুলি জনাইছে। 1 এপ্ৰিল তাৰিখৰ পৰা এই নিয়মটো সলনি কৰি দিব, টোটেলি চেঞ্জ কৰা হ'ব। আৰু তাৰ লগতে ঘোষণা কৰা হৈছে যে আপোনালোকে UPI ট্ৰানজেকচন কৰিব পাৰিব। মানে আপোনালোকে টোল প্লাজাত যিমানটো টকা পৰিশোধ কৰিব লাগে সিমানটো UPI মাধ্যমত পেমেন্ট কৰিব পাৰিব, কিন্তু তাতো আকৌ কিছুমান সমস্যাই দেখা দিব পাৰে। যেনে আপোনালোকে টোল প্লাজাত বেছিকৈ টকা পৰিশোধ কৰিব লগা হ'ব পাৰে যদিহে আপোনালোকৰ ফাষ্টেগ নাথাকে। গতিকে আজিকালিতো ইখনৰ পাছত সিখন টোল প্লাজা বঢ়াই আছে, আপোনালোকে দেখা পাইছে। ৰিসেন্টলি আকৌ এখন নতুনকৈ টোল প্লাজা দেৰগাঁৱত বঢ়াই দিলে। এতিয়া টোল টেক্সসমূহ বৃদ্ধি কৰি দিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। গতিকে আপোনালোকৰ যদি টোল প্লাজাৰ তলেৰে পাৰ হৈ যায় ফাষ্টেগ থকাটো অনিবাৰ্য। তো ফাষ্টেগ লগাই লওক, টকা কমকৈ খৰচা হ'ব। যদি ফাষ্টেগ নলগায় আপোনালোকৰ বেছি টকা খৰচা হ'ব। আপোনালোকৰ কেছ পইচাৰ লেনদেন কৰাৰ লগে লগে আপোনালোকে অত্যাধিক টকা ভৰিব লাগিব। গতিকে গাড়ী যদি আছে আপোনালোকে শীঘ্ৰেই আপোনালোকৰ ফাষ্টেগ লগাই লওক। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। দিনক দিনে আমাৰ অসমৰ খেতিয়কসকল বা আমাৰ অসমৰ যিসকল ব্যৱসায়িক আছে তেওঁলোকে দিনক দিনে স্বাৱলম্বী হৈছে। অসমৰ নৱপ্ৰজন্মই এতিয়া চাকৰিৰ পৰিৱৰ্তে ব্যৱসায়ীৰ ফালে বেছিকৈ ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে। আৰু এইটো এটা ভাল সিদ্ধান্ত নৱপ্ৰজন্মৰ মাজত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে পূৰ্বৰ তুলনাত এতিয়া আমাৰ অসমৰ পশুপালকসকলে অত্যাধিক ডিম উৎপাদন কৰিবলৈ সক্ষম হৈছে বুলি খবৰ জনাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে জনোৱা অনুসৰি পূৰ্বৰ তুলনাত প্ৰায় 28% বেছিকৈ এইবাৰ ডিম উৎপাদন হৈছে। অৰ্থাৎ 2024 আৰু 2025 বিত্তীয় বৰ্ষত প্ৰায় 28% ডিম বেছিকৈ উৎপাদন কৰিছে আমাৰ অসমৰ পশুপালকসকলে। আজিকালি ডিমৰ ঢেৰ ভেৰাইটিজ আছে আকৌ। মানে আপোনালোকে চাবচোন বজাৰত আপোনাৰ দুটা কুহুম ওলোৱা ডিম পোৱা যায় বা ডাঙৰ ডিমো পোৱা যায়, সিঙ্গল ডিম সৰু ডিমো পোৱা যায়। মানে আপোনাৰ ব্ৰইলাৰ ডিমেই কিন্তু একদম ভেৰাইটিজ ডিম পোৱা যায়। তো এই গোটেইবিলাক আমাৰ অসমৰ পশুপালকসকলৰ দ্বাৰা কৰা হৈছে। অকল অসমেই নহয়, অসমৰ বাহিৰলৈও সেই ডিমবিলাক এতিয়া তেওঁলোকে সাপ্লাই দিব পৰা হৈছে, যাৰ ফলত আমাৰ অসমৰ পশুপালকসকলৰ আমদানি বৃদ্ধি হৈছে, তেওঁলোকৰ পইচা বেছিকৈ উপাৰ্জন হৈছে। গতিকে এইটো এটা বিৰাটেই মানে আমাৰ অসমৰ নৱপ্ৰজন্মৰ বাবে ভাল খবৰ। তেওঁলোকে কেৱল যে চাকৰিতে মাথা মাৰি থকা নাই, চাকৰিৰ পৰিৱৰ্তে যাতে বেলেগ কিবা এটা অল্টাৰনেটিভ বিচাৰি লৈছে, এইটো বিৰাটেই এটা ভাল সাইন বা ভাল কথা। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসম চৰকাৰে নতুনকৈ যিবিলাক ব্যৱসায় কৰিব বিচাৰে তেওঁলোকক সাপোৰ্ট কৰে। আমাৰ অসম চৰকাৰে মুকলি কৰিছিল এক বিশেষ আঁচনি, যিখন আঁচনিৰ জৰিয়তে যিসকলে নতুনকৈ কিবা এটা ষ্টাৰ্টআপ কৰিম বুলি ভাবে তেওঁলোকক অসম চৰকাৰৰ ফালৰ পৰা খুব সহায় কৰে। 2021 চনত আৰম্ভ কৰিছিল অসম চৰকাৰে এই বিশেষ আঁচনিখনৰ, আৰু এই আঁচনিখনৰ জৰিয়তে যিমান পাৰে নৱপ্ৰজন্মক উৎসাহিত কৰিবৰ কাৰণে নৱপ্ৰজন্মক যিমান পাৰে সিমান সহায় কৰে। এতিয়া কোনো এজন যুৱকে যেনিবা কিবা এটা বিজনেছ আইডিয়া তেখেতৰ দিমাগত আছে, কিবা এটা বিজনেছ আইডিয়া, ভাল বিজনেছ আইডিয়া, কিন্তু তাৰ কাৰণে তেখেতক পইচাৰ দৰকাৰ হয়। বেংকে তেখেতক প্ৰাৰম্ভিক সময়ত পইচা নিদিয়ে, কাৰণ বেংকক দেখাব লাগিব সাকসেছ। যেতিয়া বেংকে দেখিব যে তেখেতৰ উপাৰ্জন হৈছে ইনকম মানে এই বিজনেছৰ পৰা, তেতিয়াহে বেংকে পইচা ইনভেষ্ট কৰিব, আদাৰৱাইজ বেংকে পইচা নিদিয়ে। এতিয়া অসমৰ যুৱক যুৱতীসকলৰ হয় কি আইডিয়া বহুত আছে, কাম বহুত কৰিব পাৰে, কিন্তু প্ৰাৰম্ভিক পুঁজিৰ যথেষ্ট পৰিমাণৰ অভাৱ। মানে প্ৰথম কোনো এটা কাম ষ্টাৰ্ট কৰিবৰ কাৰণে যিখিনি নেকি পইচাৰ দৰকাৰ হয় সেই পইচাৰ অভাৱ, যাৰ কাৰণে অসমৰ ল'ৰা ছোৱালীবিলাকে বিজনেছৰ পৰা আঁতৰত থাকিব লাগে। কিন্তু অসম চৰকাৰে 2021 চনতে মুকলি কৰিছিল এক বিশেষ আঁচনি। সেই আঁচনিৰ জৰিয়তে যিবিলাক ল'ৰা ছোৱালীক প্ৰাৰম্ভিক পুঁজিৰ প্ৰয়োজন হয়, প্ৰাৰম্ভিক পুঁজিটো অসম চৰকাৰে প্ৰদান কৰে। তো অসম চৰকাৰৰ ফালৰ পৰা জনাইছে যে এতিয়ালৈকে প্ৰায় 615টা ষ্টাৰ্টআপক অসম চৰকাৰে 2021 চনৰ পৰা সহায় কৰি আহিছে, আৰু প্ৰায় 200 কোটি টকা ইনভেষ্ট কৰিছে ষ্টাৰ্টআপসমূহত। তো এইটো এটা আমাৰ কাৰণে মানে
ভাল খবৰ বুলি ক'ব পাৰি কাৰণ অসম চৰকাৰে এতিয়া আমাৰ অসমৰ নৱপ্ৰজন্ম বিজনেছমেনসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে এইটো এটা বিৰাট মানে ভাল কথা হয় না মানুহে কেৱল চাকৰি পেছত লাগি থাকিলে নহব ব্যৱসায়ও কৰিব লাগিব অকল চাকৰি পেছত লাগি থাকিলে আপুনিহে চলিব আপোনাৰ ফেমিলিটোকে চলাব যদি বিজনেছত লাগে ন আপুনি চলাৰ লগে লগে আপোনাৰ আৰু লগত আৰু 4-5 জন ল'ৰা ছোৱালী চলি থাকিব তেওঁলোকৰ ফেমিলি চলি থাকিব গতিকে বিজনেছত মাথা মাৰিব লাগে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ধুবুৰীৰ পৰা খবৰ ওলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি ধুবুৰীত মুকলি কৰিলে 70 মেগাৱাটৰ সৌৰশক্তি প্ৰকল্প অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে অসম চৰকাৰৰ টাৰ্গেট হৈছে 2030 চনৰ ভিতৰত 3500 মেগাৱাট সৌৰশক্তি উৎপাদন কৰিব পৰা সোলাৰ পেনেল মানে বহাব আমাৰ অসমত 3500 মেগাৱাট কাৰেণ্ট উৎপাদন কৰিব পৰাকৈ সোলাৰ পেনেল আমাৰ অসমত বহাব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা আৰু অসম চৰকাৰৰ এইটো এটা হৈছে মানে লক্ষ্য এটো লক্ষ্য 2030 চনলৈকে বান্ধি লৈছে 2030 চনৰ ভিতৰত 3500 মেগাৱাট কাৰেণ্ট উৎপাদন কৰিব পৰা সৌৰশক্তি প্ৰকল্পৰ স্থাপন কৰিব তো ইয়াৰ ফলত কি হ'ব ইয়াৰ ফলত আমাৰ কষ্ট ৰিডিউস হ'ব বিশেষকৈ যদি আমি সৰকাৰি অফিস কাছাৰী বিলাকৰ কথাই কওঁ গুটেই সৰকাৰি অফিস কাছাৰী বিলাক যদি সৌৰশক্তিৰ দ্বাৰা চালিত হৈ যায় তেতিয়া সৰকাৰৰ যথেষ্ট টকা বাচি যাব আৰু সেই টকা উন্নয়নমূলক কাম-কাজত লগাব পাৰিব তাৰ লগে লগে যেতিয়া নেকি পৰ্যাপ্ত পৰিমাণে কাৰেণ্ট উৎপাদন কৰিবলৈ লব সৌৰশক্তিয়ে তেতিয়া অসম চৰকাৰে বেলেগৰ পৰা কাৰেণ্ট কিনিব না লাগে আদানিৰ পৰা কাৰেণ্ট ক্ৰয় কৰিব না লাগে আৰু আদানিৰ পৰা কাৰেণ্ট ক্ৰয় নকৰাৰ ফলত কি হ'ব আমাৰ অসম চৰকাৰে নিজেই যেতিয়া কাৰেণ্ট উৎপাদন কৰিবলৈ ল'ব তো আমাক কম টকাত কাৰেণ্ট বিলাক দিব পাৰিব ন পাৰ ইউনিট যেটো কষ্ট হয় এতিয়া পাৰ ইউনিটত আমি যে টকা পৰিশোধ কৰিব লাগে তো সেই টকাটো কমি যাব এটা যদি 5 টকা হয় তেতিয়া 3 টকা দিব পাৰিব তো আমাৰ আলটিমেটলি ফায়দা হ'ব ন তো 2030 চনৰ ভিতৰত 3500 মেগাৱাট সৌৰশক্তি উৎপাদন কৰিব পৰা সোলাৰ পেনেল বহাব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমবাসীৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে অসম ভ্ৰমণ কৰিবলৈ আহোতে আমাৰ অসমক এটা উপহাৰ দি থৈ যাব আমাৰ অসমৰ পৰা কলকাতালৈ এতিয়া ভাৰতৰ প্ৰথমখন স্লিপাৰ বন্দে ভাৰত এক্সপ্ৰেছ চলিব বুলি জনাইছে আৰু অসমলৈ অহাৰ অৱস্থাত শুভ উদ্বোধন কৰি থৈ যাব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে এতিয়ালৈকে হয়তো আপোনালোকে চাগে বন্দে ভাৰত এক্সপ্ৰেছত উঠি পোৱা নাই হয় না নহয় বন্দে ভাৰত এক্সপ্ৰেছখন বিৰাটেই মানে লাক্সাৰিয়াছ বাকিবিলাক ট্ৰেইনৰ নিচিনা নহয় বাকিবিলাক ট্ৰেইনতকৈ যথেষ্ট পৰিমাণৰ উন্নত মানদণ্ডৰ আৰু সেই উন্নত মানদণ্ডৰ ৰেলখন এতিয়ালৈকে আমাৰ অসমত চলা নাই অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যত বৰ্তমান সময়ত চলি আছে কিন্তু ৰেল মন্ত্ৰালয়ৰ তৰফৰ পৰা ঘোষণা কৰিছিলে যে অসমক বন্দে ভাৰত এক্সপ্ৰেছ উপহাৰ হিচাপে দিব আৰু সেই উপহাৰ এতিয়া আমাৰ অসমবাসীক দি থৈ যাব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি উপস্থিত হ'বহি আমাৰ অসমত আহি আৰু আমাৰ অসমত শুভ উদ্বোধন কৰিব বন্দে ভাৰত এক্সপ্ৰেছৰ আপোনালোকেও আৰামছে মজা ল'ব পাৰিব লাক্সাৰিয়াছ ট্ৰেইনৰ কিন্তু বাকিবিলাক ট্ৰেইনৰ টিকেটৰ তুলনাত বন্দে ভাৰত এক্সপ্ৰেছৰ ট্ৰেইনৰ টিকেটটো অকণমান কষ্টলি হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে যে 20 জানুৱাৰী তাৰিখৰ দিনাখন বিজেপিৰ কেন্দ্ৰীয় সভাপতিৰ নাম ঘোষণা কৰা হ'ব বুলি ঘোষণা কৰা হৈছে কেন্দ্ৰীয় সভাপতি তো আমাৰ অসমৰ যেনেকৈ নেকি ৰাজ্যিক সভাপতি হৈ গ'ল দিলীপ শইকীয়া ডাঙৰীয়া ঠিক তেনেকৈ কেন্দ্ৰীয় সভাপতিৰ নামটো 20 তাৰিখৰ দিনাখন ঘোষণা কৰা হ'ব খবৰ লোৱা অনুসৰি 19 জানুৱাৰী 2 বজাৰ পৰা বিয়লি 4 বজালৈকে দাখিল কৰা হ'ব মনোনয়ন পত্ৰ আৰু তাৰ পাছতেই মানে নিৰ্বাচন কৰা হ'ব নিৰ্বাচন অনুসৰি 20 জানুৱাৰী তাৰিখৰ দিনাখন ঘোষণা কৰা হ'ব বিজেপিৰ কেন্দ্ৰীয় সভাপতিৰ নাম তো যিসকলে নেকি বিজেপিক সাপোৰ্ট কৰে তো তেওঁলোকে নিশ্চয় ভাল পাব এই কথা জানি তো আপুনি যদি এজন বিজেপি সাপোৰ্টাৰ বিজেপিক যদি আপুনি ভাল পায় তেনেহলে লাইক এটা কৰিব আৰু কোন ৰাষ্ট্ৰীয় সভাপতি হোৱাটো আপুনি বিচাৰে কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে লখিমপুৰৰ ৰঙানদী সমষ্টিৰ পৰা লখিমপুৰ ৰঙানদী সমষ্টিত ভোট চুৰিৰ অভিযোগ উত্থাপিত কৰিছে ভূপেন বৰা ডাঙৰীয়াই এইবাৰ হয়তো ভূপেন বৰা ডাঙৰীয়াই লখিমপুৰৰ ৰঙানদী সমষ্টিৰ বিধানসভাৰ নিৰ্বাচন খেলিব পাৰে ভূপেন বৰা ডাঙৰীয়াই হয়তো এইবাৰ ৰঙানদী সমষ্টিৰ পৰা নিৰ্বাচন খেলিব পাৰে বুলি এটা খবৰ ওলাই পৰিছে ৰঙানদী সমষ্টিত বাৰু বিগত কেইবা বছৰ ধৰি কেৱল কংগ্ৰেছই শাসন কৰি আহিছে ইতিমধ্যে মানে ইয়াৰ আগৰ যিজন নেকি বিধায়ক আছিল তেখেতো কংগ্ৰেছৰে আছিল অৱশ্যে সেইখন নাওবৈচা সমষ্টিৰ আছিল কিন্তু এইবাৰ ৰঙানদী সমষ্টি কৰি পেলালে দুফাল কৰি পেলালে মানে সমষ্টি ভাগ কৰি পেলালে তো এইবাৰ কি হয় তাৰ কোনো ঠিক
মানে ক'ব পৰা নাই, কিন্তু তথাপিও ভূপেন বৰাই নিৰ্বাচন খেলিব বুলি খবৰ ওলাইছে আৰু ভূপেন বৰা ডাঙৰীয়াই কৈছে যে ৰঙানদী সমষ্টিত ভোট চুৰি হৈছে। তো ভূপেন বৰা ডাঙৰীয়াই কৈছে যে ৰঙানদী সমষ্টিত প্ৰায় 1850 গৰাকী ভোটাৰ নাম কৰ্তনৰ প্ৰস্তুতি চলিছে। জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূপেন বৰাৰ গুৰুতৰ এয়া অভিযোগ ভোট চুৰিৰ, আৰু তেখেতে কৈছে মই কিন্তু বহি নাথাকোঁ। এই সম্পৰ্কত তেখেতে বহি নাথাকোঁ বুলি কৈছে। তো দেখা যাওক এইবাৰ নিৰ্বাচনত কোন জিকে কোন হাৰে। মোৰ বোধেৰেতো কি হ'ব ঠিক নাই, কাৰণ কংগ্ৰেছৰ ভূপেন বৰা আছে, আনফালে আকৌ অসম গণ পৰিষদৰ আছে এজন জয়ন্ত খাউণ্ড, তাৰ পাছতে আকৌ বিজেপিৰ মানে টিকট প্ৰত্যাশী দুজনকৈ আছে, ঋষিৰাজ হাজৰিকা, কিবা আৰু এজন আছিলে কিবা বৰা বুলি। তো গতিকে কোন জিকে এইবাৰ অকণমান ইফাল সিফাল হ'বও পাৰে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে বাংলাদেশৰ পৰা। বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ অব্যাহত আছে বুলি খবৰ ওলাই পৰিছে। খবৰ ওলাই পৰিছে যে বাংলাদেশত আকৌ এজন হিন্দুৰ ঘৰত জুই লগাই দিয়ে বাংলাদেশীসমূহে। খবৰ লোৱা অনুসৰি বীৰেন্দ্ৰ কুমাৰ দে নামৰ এগৰাকী শিক্ষকৰ বাসগৃহত অগ্নিসংযোগ কৰে। চিলেটৰ গোৱাইঘাট উপজিলাত সংঘটিত হৈছে এই ঘটনা। বাংলাদেশত হিন্দুৰ ওপৰত অবিৰতভাৱে মানে অত্যাচাৰ চলি আহিছে। এতিয়া আমাৰ অসমত বা আমাৰ ভাৰতবৰ্ষত এই সম্পৰ্কত বিভিন্ন স্থানত বিভিন্নজন লোকে, বিভিন্ন হিন্দুৱে ইয়াৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিছে, কিন্তু অসমত বা ভাৰতত প্ৰতিবাদ কৰিলেনো কি হ'ব? অত্যাচাৰ হৈছে বাংলাদেশতহে। গতিকে বাংলাদেশৰ চৰকাৰে ইয়াৰ ওপৰত ভাল মানে পদক্ষেপ ল'ব লাগিব। হয়তো চাগে ভাৰত চৰকাৰে বাংলাদেশৰ চৰকাৰৰ লগত এই সম্পৰ্কত কথা বতৰা পাতিছে, কিন্তু বাংলাদেশৰ চৰকাৰে যদি ভালদৰে মানে ষ্টেপ নলয়, যেনেকৈ নেকি আমাৰ ভাৰতবৰ্ষত মানে যিসকল মুছলমান মানুহ আছে তেওঁলোক সুৰক্ষিত, ঠিক তেনেকৈ বাংলাদেশত আমাৰ হিন্দুসকল সুৰক্ষিত হ'ব লাগিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কামৰূপ মহানগৰীৰ পৰা। কামৰূপ মহানগৰীৰ পৰা খবৰ ওলাই পৰিছে যে কামৰূপ মহানগৰীৰ বিদ্যালয়সমূহ খোলাৰ সময়সূচী আকৌ সলনি কৰি দিয়া হৈছে বুলি খবৰ ওলাই পৰিছে। খবৰ ওলোৱা অনুসৰি আজিৰে পৰা কামৰূপ মহানগৰৰ বিদ্যালয় খোলাৰ সময়সূচী পূৰ্বৰ সময়সূচীলৈ লৈ যোৱা হৈছে। শীতৰ প্ৰকোপৰ বাবে সলনি কৰা হৈছিল বিদ্যালয় পাঠদানৰ সময়সূচী, কিন্তু এতিয়া পুনৰ আগৰ সময়লৈ লৈ যোৱা হৈছে কামৰূপ মহানগৰৰ যিমানবিলাক বিদ্যালয় আছে, চৰকাৰী বেচৰকাৰী প্ৰত্যেকখন বিদ্যালয়ৰে সময়সূচীবিলাক আগৰ সময়সূচীলৈ লৈ অহা হৈছে। কাৰণ এতিয়া ঠাণ্ডা প্ৰায় কমিছে, সেই হিচাপত ঠাণ্ডা নাই, যেনেকৈ নেকি ঠাণ্ডা আছিলে আজিৰ পৰা কেইদিনমান আগত। তো সেই হিচাপত ঠাণ্ডা যিহেতু নাই, তো সেইকাৰণে এতিয়া সময়সূচী সলনি কৰি আগৰ সময়সূচীলৈ লৈ যোৱা হৈছে। আপোনালোকৰ তাত বাৰু আগৰ সময়সূচী মতে পঢ়াই আছে নে নতুন সময়সূচী মতে পঢ়াই আছে? কমেণ্ট ছেকশ্যনত জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে এটা বিৰাটেই ভাল খবৰ ওলাইছে অসমবাসীৰ কাৰণে। নতুন বৰ্ষত আমাৰ অসমৰ জনসাধাৰণে লাভ কৰিব প্ৰায় 30 লাখ চৰকাৰী ঘৰ। 30 লাখ চৰকাৰী ঘৰ নতুনকৈ লাভ কৰিব অসমৰ জনসাধাৰণে। তো আপোনালোকে যদি চৰকাৰী ঘৰ নাই পোৱা তেনেহ'লে চিন্তা কৰিব নালাগে, আপোনালোকে বিন্দাছ চৰকাৰী ঘৰ এটা লাভ কৰিব। 30 লাখ লোকক চৰকাৰী ঘৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। আপোনালোকে যদি সেল্ফ জিঅ'টেক কৰিছে বা আপোনালোকে জিঅ'টেক অলৰেডি যদি কৰিছে তেনেহ'লে নিশ্চিন্ত থাকক, নতুন বৰ্ষত আপোনালোকে লিষ্ট জাৰি হোৱাৰ লগে লগে চৰকাৰী ঘৰসমূহ লাভ কৰিব। তো আপোনালোকৰ নাম কিন্তু চৰকাৰী ঘৰৰ তালিকাত আহিলেই নহ'ব, কিছুমান ডকুমেণ্ট আপোনালোকক প্ৰয়োজন হ'ব। কি ডকুমেণ্ট আপোনালোকক লাগিব এই সম্পৰ্কত অলৰেডি মই এটা ভিডিঅ' বনাইছোঁ আপোন নিউজ চেনেলত, মোৰ দ্বিতীয়টো চেনেল, তাত আপোনালোকে চাব পাৰে। তাত আপলোড কৰা আছে সম্পূৰ্ণ তথ্যসমূহ যে কি আপোনালোকক ডকুমেণ্ট পাতি যোগাৰ কৰি ৰাখিব লাগিব, কেনেকুৱা এটা কাগজ পাতি লাগিব চৰকাৰী ঘৰ লাভ কৰিবৰ কাৰণে। গতিকে আপোনালোকে সেই ভিডিঅ'টো চাই ডকুমেণ্ট পাতিবিলাক যোগাৰ কৰি ৰাখিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰেচন কাৰ্ডৰ ওপৰত। আপোনালোকৰ বাৰু ৰেচন কাৰ্ড আছেনে নাই কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকৰ বাবে ওলাই পৰিছে এটা ভাল খবৰ। তো ৰেচন কাৰ্ড থকাসকলে খুব শীঘ্ৰেই ৰেচনৰ সম্পূৰ্ণ কাম কাজ অনলাইনত কৰিব পাৰিব বুলি জনাইছে। যেনে ধৰি লওক এই আপোনাৰ নাম অন্তৰ্ভুক্ত কৰা, যেনে KYC কৰা, যেনে ৰেচন কাৰ্ড ডিভাইড কৰা, নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰা, এই সকলোবিলাক কাম কাজ অনলাইনত কৰিব পাৰিব বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনোৱা অনুসৰি বৰ্তমানে সকলোবিলাক কাম কাজ অফলাইনত কৰিবগৈ লাগে আমি, হয়নে নহয়? আমি কণ্ট্ৰলৰ দোকানীৰ ছাপোৰ্ট ল'ব লাগে আমাৰ KYC কৰিবৰ কাৰণে, আমাৰ নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে, আমাৰ ৰেচন কাৰ্ড ফালিবৰ কাৰণে, গোটেই কাম কাজবিলাক ৰেচন দোকানীৰ ওচৰত কৰিবগৈ লাগে। কিন্তু সেই কাম কাজবিলাক আপোনালোকে খুব শীঘ্ৰেই আপোনালোকৰ মোবাইল ফোনটো ব্যৱহাৰ কৰি কৰিব পাৰিব। গতিকে লাইক এটা কৰি থৈ যাব যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে IDFC ফাৰ্ষ্ট বেংকৰ ওপৰত। IDFC বেংকে ঘোষণা কৰিছে যে আপোনালোকক এতিয়া খুব কম সময়ৰ ভিতৰতে 10 লাখ টকাৰ ইনষ্টেণ্ট লোন প্ৰদান কৰিব।
আপোনালোকৰ EMI ষ্টাৰ্টিং হ'ব পাৰ লাখত 2124 টকাকৈ 2124 টকাকৈ পাৰ লাখত EMI ষ্টাৰ্টিং হ'ব 0 ফৰক্লোজাৰ চাৰ্জেছৰ সৈতে আপোনালোকে 10 লাখ টকালৈকে লোন ল'ব পাৰিব বুলি জনাইছে ইনষ্টেণ্ট এপ্ৰুভ হ'ব যদি আপোনালোকৰ ডকুমেণ্ট পাতি সকলো ঠিকেই থাকে চিভিল ভাল থাকে আপোনালোকে IDFC বেংকত ল'বগে পাৰিব যিসকলৰ IDFC ফাৰ্ষ্ট বেংকৰ একাউণ্ট আছে তেওঁলোকৰ চাগে হয়তো এপ্ৰুভেল আহিব যদিহে তেওঁলোকৰ চিভিল ভাল থাকে তেওঁলোকে যদি লোন মানে সময়মতে পৰিশোধ কৰি আছে আৰু বাকি যদি আপোনালোকৰ মানে চিভিল বেয়া তেনেহলে ট্ৰাই কৰি লাভ নাই লোন কিন্তু নিদিয়ে আজিকালি চিভিল ভাল থাকিলেহে লোন দিয়ে আগেছি ইয়াৰ পাছৰটো খবৰ ফালে নতুন বৰ্ষত আপোনালোকে যদি এখন বাজেট ফ্ৰেণ্ডলি গাড়ী ল'ম বুলি ভাবিছে তেন্তে আপোনালোকে মাৰুতি কোম্পানীৰ এক্সপ্ৰেছো গাড়ীখন ল'ব পাৰে খবৰ লোৱা অনুসৰি মাৰুতিৰ নতুন এক্সপ্ৰেছো ভাৰ্চনটো 33 কিলোমিটাৰ হেনো মাইলেজ দিব ধৰি লওক আপোনালোকক যদি বাজেট ফ্ৰেণ্ডলি লাগে আপোনালোকক যদি মানে ভাল ষ্টাইলিশ এখন লাগে আপোনালোকক যেনিবা এখন ভাল ষ্টাইলৰ কম দামৰ ভিতৰত মানে বাজেটৰ ভিতৰত এখন যদি ভাল মানে ষ্টাইল থকা গাড়ী মানে লাগে তো আপোনালোকে মাৰুতিৰ ফালে যাব পাৰে কিন্তু মাৰুতিৰ এক্সপ্ৰেছো গাড়ীখনত ফিচাৰ্ছ বৰ বিশেষ নাপাব কিন্তু সেই হিচাপত যদি আপোনালোকে টাটাৰ ফালে চাই ন ঢেৰ ফিচাৰ্ছ পায় টাটাৰ নতুনকৈ যিখন নেকি টাটাৰ আপোনাৰ টাটা পাঞ্চৰ যিখন নেকি আপোনাৰ ফেচ লিফ্ট নতুনকৈ মুকলি পাইছে কেবাটাও কালাৰ ভেৰিয়েণ্টত পায় আপোনাৰ কিলেছ এন্ট্ৰি 6টাকৈ এয়াৰ বেগ ঢেৰ ফেচিলিটি আছে ঢেৰ ফেচিলিটি কিন্তু তাৰ দামটো অকণমান বেছি 5.5 লাখ মান পৰি যায় ঠিক আছে কিন্তু বাকি যদি আপোনালোকে এক্সপ্ৰেছোখন যায় প্ৰায় 3.5 লাখ মানৰ পৰা আৰম্ভ হৈ যায় গতিকে আপোনালোকৰ এইটো ভাল অপচন যদি ল'ম বুলি ভাবে আগেছি ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে যিসকলৰ নেকি LPG সিলিণ্ডাৰ নাই তেওঁলোকৰ কাৰণে আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী এটা LPG সিলিণ্ডাৰ লাভ কৰা নাই তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে নতুন বৰ্ষত উজ্জ্বলা আঁচনি 3.0 অধীনত বহুখিনি LPG সিলিণ্ডাৰ প্ৰদান কৰিব তো আপোনালোকে শীঘ্ৰে আবেদন কৰক অনলাইনতে আবেদন কৰিব পাৰি একেবাৰে সহজ পদ্ধতি গেছ এপ্লাই কৰাটো গতিকে অনলাইনত আবেদন কৰক আৰু যেতিয়া নেকি উজ্জ্বলা আঁচনি 3.0 মুকলি হ'ব লগে লগে আপোনালোকে এটা LPG সিলিণ্ডাৰ ফ্ৰীকৈ লাভ কৰিব পইচা দিব নালাগে একেবাৰে বিনামূলীয়াকৈ পায় গতিকে উজ্জ্বলা আঁচনিৰ গেছ থাকিলে ইফালে সাবসিডিও বেছিকৈ পায় অসম চৰকাৰেও সাবসিডি দিয়ে কেন্দ্ৰ চৰকাৰেও সাবসিডি দিয়ে আৰু লাগে কি গতিকে আবেদন কৰক আগেছি ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে BSNL ৰ ওপৰত আপোনালোকৰ তাত বাৰু BSNL ৰ নেটৱৰ্ক কেনেকুৱা কমেন্ট সেকশনত জনাবচোন বা আপোনালোকৰ তাত বাকি কোম্পানীৰ মানে বাকি টেলিকম কোম্পানী বিলাকৰ নেটৱৰ্ক কেনেকুৱা হেতু কমেন্ট সেকশনত জনাব এতিয়া BSNL ঘোষণা কৰিছে যে 2026 চনত প্ৰত্যেকখন গাঁৱতে 4G নেটৱৰ্ক এভেইলেবল হ'ব বুলি জনাইছে প্ৰত্যেকখন গাঁৱতে 4G নেটৱৰ্ক এভেইলেবল কৰি দিব BSNL ৰ ফালৰ পৰা তো BSNL এটা কাৰণত কিন্তু ভাল আগতে বৰ্তমান সময়ত প্ৰথম কথা হৈ গ'ল BSNL ৰ আপোনাৰ যথেষ্ট কম দাম হয় ৰিচাৰ্জ প্ল্যানবোৰ আৰু দ্বিতীয় কথা নেটৱৰ্ক য'ত পায় ভালেই পায় ভাল চলে খুব সুন্দৰ চলে গতিকে 4G যেতিয়া সবতে আহি যাব ন মানুহে চাব বাকি বিলাক টেলিকম কোম্পানীকৈ BSNL বেছি ব্যৱহাৰ কৰিব কাৰণ বাকি বিলাকৰ য'ত নেকি 199 টকা ভৰাব লাগে ইয়াতে BSNL ৰ 100 টকা ভৰালে হৈ যায় গতিকে আধা খৰচা কমি যাব ন তো মানুহে হেতু কাৰণে BSNL ব্যৱহাৰ কৰিবলৈ ল'ব আগেছি একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাই পৰিছে এয়াৰটেল কোম্পানীৰ ওপৰত আপোনালোকৰ বাৰু এয়াৰটেলৰ সিম কাৰ্ড আছে নে কমেন্ট সেকশনত জনাব এয়াৰটেলৰ কিন্তু নেটৱৰ্ক বেয়া নহয় আকৌ এয়াৰটেলৰ নেটৱৰ্ক যথেষ্ট ভাল বুলিয়ে ক'ব পাৰি এয়াৰটেল কোম্পানী ফালৰ পৰা ঘোষণা কৰিছে যে আপোনালোকে এতিয়া ডোৰ ষ্টেপ ফেচিলিটি লাভ কৰিব এয়াৰটেলৰ আপোনালোকে 350 টকাত এটা সিম লাভ কৰিব পোষ্টপেড সিম 350 টকাত 105 জিবি লৈকে ডাটা আপোনালোকে লাভ কৰিব বুলি জনাইছে পোষ্টপেড সিমৰ সিস্টেমটো অকমান বেলেগ প্ৰথমে আপোনালোকে ব্যৱহাৰ কৰিব তাৰ পাছত পইচা দিব লাগে প্ৰিপেড বিলাকত কি হয় প্ৰথমে পইচা দিয়ক তাৰ পাছত ব্যৱহাৰ কৰক কিন্তু পোষ্টপেডত হয় কি প্ৰথমে আপোনালোকে ব্যৱহাৰ কৰি লওক তাৰ পাছত পইচা দিয়ক আৰু যাৰ কাৰণে কি পোষ্টপেড সিম উলোৱাটো অকমান দিগদাৰ হয় কিন্তু এয়াৰটেলে কৈছে যে কোনো চিন্তা কৰিব নালাগে এপ্লাই কৰক আপোনালোকে অনলাইনতে আপোনাৰ ঘৰত আহি আমি সিম কাৰ্ড দি থৈ যাম পোষ্টপেড সিম কাৰ্ড গতিকে আপোনালোকে যদি ল'ব বিচাৰে পোষ্টপেড সিম এটা তেনেহলে এপ্লাই কৰিব পাৰে তো বন্ধু গল্প সাজে ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে জনাব তো পুনৰ এটা ভিডিওত সকলোকে লগ পোৱাৰ খাজলে বিদায় মাগিছো ধন্যবাদ জয় অসম